কালাতলিত আরিয়ান ডায়াগনস্টিক সেন্টারের শুভ উদ্বোধনী অনুষ্ঠান। বৃহত্তৰ কালাতলি অঞ্চলৰ দৰিদ্ৰ জনতাৰ দীৰ্ঘদিনীয়া অভাৱৰ সমাধান হোৱাকৈ আজি কামৰূপ জিলাৰ কালাতলি বজাৰত মুকলি কৰা হয় আৰিয়ান ডায়াগনস্টিক সেন্টাৰ নামৰ এটি প্ৰতিষ্ঠানৰ। চৌধুৰীপাম গাঁৱৰ যুৱক তথা DMLT প্ৰাপ্ত কাছেম আলীয়ে নতুনকৈ প্ৰতিষ্ঠা কৰিলে এই কেন্দ্ৰটোৰ। ইয়াত সকলো প্ৰকাৰৰ তেজৰ নমুনা পৰীক্ষা, সৰ্বাংগীন শৰীৰ, থাইৰয়ড, কিডনি, লিভাৰ, মেলেৰিয়া, জণ্ডিছ, ডায়েবেটিছ, যক্ষ্মা, লিপিড প্ৰফাইল, শৌচ প্ৰস্ৰাৱ, কাহ, ছডিয়াম, পটেছিয়াম, তেজৰ গ্ৰুপ, ভিটামিন আদিৰ নিখুঁতভাৱে পৰীক্ষা 100% সঠিক ফলাফলৰ প্ৰতিশ্ৰুতিৰে এই অনুষ্ঠানৰ আত্মপ্ৰকাশে ৰাইজক সন্তোষ প্ৰকাশ কৰিছে। আজি অতি জাকজমকতাৰ সৈতে আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি কেন্দ্ৰটো মুকলি কৰে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নেকিবুদ্দিন আহমেদে। পিছত প্ৰতিকূল বতৰৰ মাজতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ডাক্তৰ আফজালুৰ ৰহমান, ডাক্তৰ আনিছুৰ ৰহমান, ডাক্তৰ ইয়াবুৰ ৰহমান, ডাক্তৰ আব্দুল হাইৰ লগতে চিকিৎসা পদ্ধতিৰ লগত জড়িত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। বৃহত্তৰ কালাতলি অঞ্চলৰ ৰোগীসকলক আৰিয়ান ডায়াগনস্টিক সেন্টাৰৰ লগত যিকোনো প্ৰকাৰৰ চিকিৎসা সম্পৰ্কীয় পৰীক্ষাৰ বাবে যোগাযোগ কৰিবলৈ স্বত্বাধিকাৰী কাছেম আলীয়ে আহ্বান জনায়। আজি মই এই কালাতলি কাটমি আঞ্চলিক বজাৰত আৰিয়ান ডায়াগনস্টিক সেন্টাৰ খুলিছোঁ। মই দেখা পাইছোঁ আমাৰ এই দুখীয়া ৰাইজে যিকোনো ধৰণৰ ব্লাড টেষ্ট কৰিবলৈ বকৰ ছয়গাঁও গুৱাহাটীলৈকে যাব লগা হয়। সেই কথা মই উপলব্ধ কৰি মই এজ এ ডিফাৰ্ম কমপ্লিট কৰিছোঁ, লগতে লেব টেকনিচিয়ানো কমপ্লিট কৰিছোঁ। সেইকাৰণে মই এই বজাৰত আৰিয়ান ডায়াগনস্টিক সেন্টাৰটো খুলিছোঁ, যাতে আমাৰ এই গাঁও অঞ্চলৰ দুখীয়া ৰাইজে ব্লাড টেষ্ট এটা কৰিবলৈ ডক্টৰ দেখাবলৈ গুৱাহাটী বকৰ ছয়গাঁৱলৈকে যাব লগা নহয়। তাৰ কাৰণে মই ইয়াতে এই সেন্টাৰটো খোলাৰ মূল কাৰণ। কি সুবিধা কি থাকিব, কি আপোনাৰ এটা পৰীক্ষা হ'ব? ইয়াতে আপোনালোকৰ লিভাৰ টেষ্ট কৰিব পাৰিব, কিডনি চাব পাৰিব, থাইৰয়ড চাব পাৰিব, ইউৰিন চাব পাৰিব, ষ্টুল চাব পাৰিব, সকলো ধৰণৰ ব্লাড টেষ্ট যিমান আছে A to Z ইয়াতে কৰা হ'ব। আপোনালোকৰ এতিয়াৰ পৰা আৰু বাহিৰত যাব নালাগে। মই প্ৰত্যেক ৰবিবাৰে আপোনালোকৰ কাৰণে চুগাৰ টেষ্ট ফ্ৰী কৰিম, হিমোগ্লোবিন ফ্ৰী হ'ব, BP চাই দিয়া হ'ব। এইখিনি আপোনালোকৰ কাৰণে প্ৰত্যেক ৰবিবাৰে উপলব্ধি হ'ব ফ্ৰী কাৰণে। সময়ের পৰা সাইফুল ইসলামৰ রিপোর্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।